আজি উৰুকা যোৰহাটৰ মৎস্যপালক বিকাশ দাসে জৈৱিক পদ্ধতিৰে মাছ পালন কৰি উৰুকাৰ বাবে ৰাইজৰ বাবে সুলভ মূল্যত বিক্ৰী কৰিছে মাছ। নপমুৱা গাঁৱৰ বিকাশৰ পুখুৰীৰ 5 কেজিৰ পৰা 7 কেজি বাহুৰ মূল্য হৈছে 400 টকা। ঠিক তেনেকৈয়ে চিতল ৰৌ ইত্যাদি মাছ ক্ৰয় কৰিবৰ বাবে গ্ৰাহকৰ ভিৰ নপমুৱা মৎস্যপালক বিকাশৰ ফিচাৰীত। নমস্কাৰ, মই সকলোলৈকে মই ভোগালী বিহুৰ মই আগতীয়াকৈ ওলগ জনাইছোঁ। মই আপোনালোকক জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে মই ইয়াত মৎস্য পালন কৰি আছোঁ। মৎস্য পালনৰ লগতে বিভিন্ন ৰবি শস্য বা উদ্যান শস্য খেতি কৰি আছোঁ। মই এজন খাঁটি অসমীয়া। মই মানে ভাবিছোঁ, চিন্তা চৰ্চা কৰি 2009 চনৰ পৰা মই ফিচাৰী কৰি আহি আজি সাধাৰণ আধা কথা ফিচাৰীৰ পৰা আহি মই আজি 80 বিঘা মোৰ নিজা ফিচাৰী আছে আৰু 60 বিঘা মই লিজত লৈ মই ফিচাৰী কৰি আছোঁ। মোৰ 29টা ফিচাৰী আছে। মই ভোগালী বিঘা মাটিত আছে আপোনাৰ? 140 বিঘাত, টোটেল 140 বিঘা মাটিত মোৰ ফিচাৰী আছে। মই চিন্তা চৰ্চা কৰিছোঁ যে ভোগালী বিহুত ৰাইজে কম দামত কেনেকৈ এটি ভাল মাছ খাব পাৰে তাৰ চিন্তা চৰ্চা কৰি মই বেপাৰীক মাছ দিছোঁ যদি মই সিমান মাছ মই যোৰহাটলৈ মেলি দিয়া নাই। মই এই জেগাতে মাছ মানে দি বিক্ৰী কৰি ৰাইজক মানে অকণমান টেষ্ট লগা মাছ দি ৰাইজক আমোদ দিব বিচাৰিছোঁ। আৰু মই ইয়াত সামান্যতম দাম এটা ৰাখিছোঁ। ইয়াত মই কমচে কম এতিয়া মই প্ৰায় 7 কুইণ্টেলমান মাছ এতিয়া ধৰি ৰাখিছোঁ আৰু প্ৰয়োজন হ'লে আৰু মাছ ধৰি মোৰ 29টা ফিচাৰীত মাছ আছে যেতিয়া মই ইমান চিন্তা কৰিবলগীয়া বিষয় নাই। মই এতিয়া ইয়াত মাছৰ ৰেটটো আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিব বিচাৰিছোঁ। মই চিতল মাছ ৰাখিছোঁ 600 টকা কেজি, বাহু মাছ ৰাখিছোঁ 400 টকা কেজি, গ্ৰাছ কাৰ্প ৰাখিছোঁ 270 টকা কেজি আৰু ব্ৰিগেড ৰাখিছোঁ 200 টকা। গতিকে আপোনালোক আহক, ৰাতিপুৱা 6 বজাৰ পৰা মোৰ ইয়াত মাছ পাব। আৰু কাৰোবাক যদি ইয়াতে কাটিং কৰি নিব বিচাৰে ইয়াতো কাটি লৈ যাব পাৰিব। ধুনীয়াকৈ মাঘৰ বিহুত এসাঁজ খাবৰ কাৰণে মই আপোনালোকক তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ।